নমস্কাৰ এইবোৰ তো আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 5 মাৰ্চ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে দিলে এটা ভাল খবৰ অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত 1000 টকাৰ পৰা 10000 টকা সোমাব আপোনাৰ একাউণ্টত যদি আপোনাৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত চৰকাৰে দিলে আপোনাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10000 টকা আত্মগোটৰ প্ৰত্যেকজন মহিলাৰ বাবে অৱহেগত এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে লগতে পিএম কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4000 টকা লগতে অৰুণোদয় আঁচনি 1250 টকাকৈ সোমাব আপোনাৰ একাউণ্টত যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লৈ লওক লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ আহি পৰিছে পুনৰ ওলাইছে চাকৰি যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব কোনবোৰ যুৱক যুৱতীয়ে কৰিব পাৰিব আবেদন যদি আপোনাৰ বয়স 21 পৰা 40 তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ শীঘ্ৰে কৰক আপুনি আবেদন কিয়নো পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ পদ মুকলি কৰা হৈছে 445টা পদৰ বিজ্ঞাপন মুকলি কৰিছে প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 21 পৰা 40 বছৰৰ ভিতৰত তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব আবেদন আপুনি কেনেকৈ আবেদন কৰিব লগতে এসসি আৰু এসটিৰ ক্ষেত্ৰত 5 বছৰৰ ৰেহাই দিয়া হৈছে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 3 বছৰ ৰেহাই আবেদন কৰিবলৈ প্ৰাৰ্থীৰ পশু বিজ্ঞানত প্ৰাথমিক জ্ঞান থাকিব লাগিব আৰু এই বছৰৰ ট্ৰেইনিং লোৱা প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন যদি আপুনি ট্ৰেইনিং লৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 18 মাৰ্চ যদি ইয়াৰ আগতে আপুনি আবেদন কৰে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব আৰু আপোনাৰ কি কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় সম্পূৰ্ণকৈ কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজকজনে সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গাঁওবোৰৰ বিৰুদ্ধে কঠোৰ চৰকাৰ গাঁওবোৰৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান আপোনাৰ পৰা এতিয়া গাঁওবোৰৰ ধন লৈ আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে প্ৰমাণপত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি আপোনাৰ তাৰ পৰা টকা চৰকাৰে গাঁওবোৰৰ সকলৰ বাবে প্ৰতি মাহে দিব 9000 টকা ৰাজ্যৰ গাঁওবোৰৰ সকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰদৰ্শিক আৰু ৰাজগাঁও আৰু বনগাঁৱৰ গাঁওবোৰে পাব সমপৰ্যায়ৰ ধন প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় এয়া আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাঁওবোৰৰ পাৰদৰ্শিকৰ নামত মাহে 15 কোটি 58 লাখ টকা খৰচ কৰিব বনগাঁৱৰ 278 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা ৰাজগাঁৱৰ 668 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা আৰু ইয়াৰ পিছত প্ৰমাণপত্ৰৰ নামত ধন লোৱাৰ যুক্তিসংগতনে আপোনাৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গাঁওবুঢ়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ যদি আপোনাৰ পৰা কোনো ধৰণৰ টকা লৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেন্ট কৰি জনাব লগতে যদি আপুনি কোনো ধৰণৰ যদি আপুনি প্ৰমাণপত্ৰ বনাবলৈ খুজিছে তেনে ক্ষেত্ৰত গাঁওবুঢ়াক আপুনি কোন ধৰণৰ টকা নিদিব যদি টকা বিচাৰে তেনে ক্ষেত্ৰত লগে লগে দিয়ক আপুনি অভিযোগ তাৰ পিছত অসমবাসী ৰাজকজনে সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া বিতৰ্কত পুনৰ উত্তাল হৈ পৰিল সদনৰ মজিয়াত ৰূপজ্যোতি কৰ্মীয়ে উভতি ধৰিলে শ্বেৰমান আলীক সদনৰ মজিয়াত শ্বেৰমান আলীয়ে কৰিছিল মন্তব্য আৰু ৰূপজ্যোতি কৰ্মীয়ে মিয়া বুলি সম্বোধন কৰাত উত্তপ্ত হৈ পৰিলে সদনৰ মজিয়াত ৰূপজ্যোতি কৰ্মী ক্ষমা খোজাৰ দাবী বিৰোধীৰ উত্তাল পৰিৱেশৰ বাবে 15 মিনিটৰ বাবে স্থগিত সদন মিয়া বিতৰ্কত পুনৰ উত্তাল হৈ পৰিছে আজিও সদন তাৰ পিছত অসমবাসী ৰাজকজনে সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া বিতৰ্কক লৈ গজৰি উঠিছে আমচুৱে কিয়নো মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ প্ৰায় 1 কোটি মিয়া লোকক লৈ তিৰ্যক মন্তব্য কৰিছিল অশোক সিংহালে নিৰ্বাচনত মিয়াৰ ভোট নালাগে বুলি কয় অশোক সিংহালে চামগুৰিত কিয় মিয়াৰ ভোট বিচাৰিছিল সিংহালে মন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই অশোক সিংহালৰ মন্ত্ৰী হবৰ পৰা আঁতৰ কৰিব লাগে অশোক সিংহালক ৰাজ্যপাললৈ পত্ৰ দিব আছুয়ে কেৱল ইয়াই নহয় নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিব আছুয়ে মিয়া জনগোষ্ঠীৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নেকি অশোক সিংহালে আৰু এইদৰে অশোক সিংহালক তীব্ৰ আক্ৰমণ কৰে আছুৰ সভাপতি ৰেজল কৰিম চৰকাৰে সদনত মিয়াক লৈ বিতৰ্কৰ সৃষ্টি হয় আৰু তাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আছুয়ে হয় বন্ধুবান্ধৱীসকল আছুয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মোহাম্মদ শামীয়ে দেখুৱাই দিলে প্ৰথমতে দেশ আৰু তাৰ পিছত ৰোজা হয় আপুনি ঠিকে শুনিছে দেশৰ বাবে ৰোজা ভংগ কৰি খেলপথাৰত নামিল মোহাম্মদ শামীয়ে খেল আৰম্ভ হোৱাৰ পূৰ্বে ৰোজা ভংগ কৰিলে মোহাম্মদ শামীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোজা ভংগ কৰি ক্ৰিজত মোহাম্মদ শামীৰ এই কাৰ্যক লৈ দেশজুৰি চৰ্চা সকলোৱে প্ৰশংসাৰে উপজাই তুলিছে মোহাম্মদ শামীক অষ্ট্ৰেলিয়া পৰাস্ত কৰি ভাৰতে প্ৰৱেশ কৰে চেম্পিয়ন ট্ৰফিৰ ফাইনেলত হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট মোক উলিয়াইছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কৰ্ণাটক চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৩৭ৰ পৰা ৩৯ ডিগ্ৰী পৰ্যন্ত হ'ব পাৰে উষ্ণতা কেৱল ইয়াৰ নহয় অসমতো জাৰি কৰা হৈছে এলাৰ্ট গৰমে ভংগ কৰা দিশা পূৰ্বৰ সকলো অভিলেখ মাৰ্চ এপ্ৰিল আৰু মে মাহত পৰিব অত্যন্ত গৰম ৰূপ সলনি কৰিছে প্ৰকৃতিয়ে কমি আহিছে ঠাণ্ডাৰ সময় বিগত বৰ্ষত পৰিছিল প্ৰচণ্ড গৰম মুম্বাইতো জাৰি কৰা হৈছে হিটৱেভৰ এলাৰ্ট গৰমৰ ফলত লু বতাহ বলা আৰম্ভ কৰিছে কেইবাটাও প্ৰান্তত ফেব্ৰুৱাৰী মাহতো গৰমে ভংগ কৰিছিল পূৰ্বৰ সকলো অভিলেখ বিশ্বৰ আন প্ৰান্ততো একেই পৰিৱেশৰ সৃষ্টি হৈছে কেৱল ইয়াৰ নহয় ফিলিপাইনছতো আৰম্ভ হৈছে হিটৱেভ ফিলিপাইনছৰ ৰাজধানী মেনিলাত বন্ধ কৰি দিয়া হৈছে বিদ্যালয় স্কুল আৰু কলেজ মাৰ্চ মাহত আৰম্ভ হোৱা এই গৰমক লৈ চিন্তিত হৈ পৰিছে বৈজ্ঞানিকসকল অসমতো মাৰ্চ মাহতে আৰম্ভ হৈছে প্ৰচণ্ড গৰমৰ প্ৰভাৱ শিলচৰত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৩১ ডিগ্ৰী হয় বন্ধু-বান্ধৱীসকল আপোনাৰ জিলাত কিমান ডিগ্ৰী চেলচিয়াছ গৰমে দহিছে আজি নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঈদৰ পিছদিনাই ৰাজ্যৰ মহিলাই পাব এটা ভাল খবৰ কিয়নো ৰাজ্যৰ লাখ লাখ মহিলাক লৈ আহিছে কেইবাটাও ভাল খবৰ কিয়নো প্ৰতিগৰাকী মহিলাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও ভাল খবৰ দিছে ১ এপ্ৰিলৰ দিনটোতে লাখপতি বাজেটৰ একাউণ্টত সোমাব টকা আত্মসহায়ক মহিলাৰ বাবে ৰমজান মাহতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লাখপতি আঁচনিৰ প্ৰথম কিস্তিত ১০,০০০ কোটি টকা লাভ কৰিব মহিলাসকলে এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত ২৫,০০০ টকাকৈ দিয়া হ'ব পৰৱৰ্তী কিস্তি বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি ফেচবুক লাইভ যোগে ৰাজ্যৰ মহিলাক ফল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঈদৰ পিছদিনাই ৰাজ্যৰ মহিলাই পাব এটা ফল খবৰ কিয়নো প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব ১০,০০০ কোটি টকা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মনত ৰাখক ১০ মাৰ্চ কিয়নো ১০ মাৰ্চত লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১,০০০ টকাৰ পৰা ১০,০০০ কোটি টকা মনত ৰাখক ১০ তাৰিখৰ এই দিনটো ১০ মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন ১০ মাৰ্চৰ পুৱাতেই লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব ১২৫০ টকাকৈ কেৱল ইয়াৰ নহয় বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা কেৱল ইয়াৰ নহয় বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব এই ধনৰাশি দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একেদিনাই লাভ কৰিব টকা ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট KYC আপডেট কৰি লৈ লওক এই দিনটোতে কিয়নো ১০ মাৰ্চ এইবাৰ সোমবাৰ আৰু সোমবাৰৰ দিনতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সোমাই দিব টকা যদি আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ তাৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনি দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈকে লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীয়েও লাভ কৰিব ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলি মেলি ১ গ্ৰামৰ দৰিদ্ৰ চাউল কমকৈ দিব নোৱাৰিব দোকানীয়ে দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে গ্ৰহণ নকৰিব আপুনি ৰেচনৰ চাউল মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ ই-পছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে ১০ তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এটা ডাঙৰ মন্তব্য বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'